ভোটাৰৰ ৰাজ্যক আকৰ্ষিত কৰিবলৈ ব্যৱসায় প্ৰতিষ্ঠানত ভোট বিচাৰি গৈছে মন্ত্ৰী ৰঞ্জিত দাসৰ লগতে UPPL আৰু বিজেপি নেতাকৰ্মী। ১ নং কোকৰাঝাৰৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মন্ত্ৰী ৰঞ্জিত দাসৰ দোকানে দোকানে নিৰ্বাচনী প্ৰচাৰ। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সন্মুখত মাজত মাত্ৰ ৪টা দিন বাকী। তেনে সময়ত জীৱন প্ৰাণ এৰি দিছে নিৰ্বাচনী প্ৰচাৰত। ভোটাৰ ৰাজ্যক আকৰ্ষিত কৰিবলৈ ঘৰে ঘৰে নেতা মন্ত্ৰী। ব্যৱসায় প্ৰতিষ্ঠানত ভোট বিচাৰি গৈছে বিধায়ক মন্ত্ৰীসকলে। ১ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ গুৰুফেলা বজাৰত দেখা গ'ল মন্ত্ৰী ৰঞ্জিত দাসক। মন্ত্ৰীগৰাকী কোনো নিৰ্বাচনী সভাৰ বাবে অহা নাই, বজাৰ কৰিবলৈ অহা নাই, আহিছে ভোট বিচাৰি। বজাৰৰ প্ৰতিখন দোকানত ভোট বিচাৰি গৈছে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী ৰঞ্জিত দাসক ওচৰতে পাই এইদৰে লোকসকলৰ মাজত ভিৰ কৰা পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকীয়ে কি কয় শুনো আহক। আমাৰ মানুহ বিবেকবান মানুহ, গতিকে আমাৰ এই কোকৰাঝাৰে হওক বা অসমৰ মানুহকেইটা মিছা কথা কৈ পেলাই মই আজি এটা গেৰাণ্টি দিলোঁ যে দিলীপ শইকীয়া ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই যিমান লাগিছে তাতকৈ অধিক দেহে কেহে জানে প্ৰাণে লাগিছে UPPL কাৰ্যকৰ্তাসকলে। ঠিক অনুৰূপভাৱে কোকৰাঝাৰ সমষ্টিত UPPL যিমান লাগিছে তাতকৈ বেছি জানে প্ৰাণে দেহে প্ৰাণে লাগিছে বিজেপিৰ কাৰ্যকৰ্তাসকলে। এইকাৰণে লাগিছে যে তাত যিহেতু UPPL সকলে দেহে কেহে বিজেপিতকৈ বেছি ভাল কাম কৰিছে দৰমদাল কৰি। আৰু সেইকাৰণে আজি আমি যে ইয়াতে আহিছোঁ, মই আজি বজাৰত যে আহিছোঁ, মই মন্ত্ৰী এজন হৈ পেলাই কিয় আহিছোঁ যে UPPL প্ৰতি মই তেওঁলোক ধন্যবাদ জনোৱাৰ কাৰণে। কাৰণ কিয় আমি তাত যিহেতু আমি জিকিম, তাত যে জিকিম আমি UPPL কাৰণে জিকিম তাত। আৰু মই এইটো কথা আজি ক'লোঁ, গেৰাণ্টি দিলোঁ মই যে আমি অতি কমেও 3 লাখ ভোটত আমি দিলীপ শইকীয়া ডাঙৰে জিকিব। কোকৰাঝাৰত মূল যুঁজ কাৰো লগত নহ'ব, এইটো একদম সঁচা কথা। মই কেতিয়াও মিছা কথা নকওঁ ৰাজনৈতিকভাৱে। আৰু মই যি কৈছোঁ মিলিও আহিছে। পূৰ্বতো মই কৈছিলোঁ কিমান বিধানসভাত লোকসভাৰ সময়ত কিমান কি পাম, সেইটোও মিলি আহিছিলে। মই এইবাৰ কৈছোঁ যে কোকৰাঝাৰত কণ্টেষ্টটো নহ'ব কাৰো লগত। তাৰমানে আপুনি যদি এতিয়া 70 পায়, 75 পায়, মই যদি 30 পাওঁ, কিন্তু কণ্টেষ্ট হ'বলৈ নকয়। এতিয়া আপুনি যদি 75 পায়, মই যদি 70 পাওঁ, সেইটো কণ্টেষ্ট হ'ব। কিন্তু মই যি দেখিছোঁ যে কণ্টেষ্টত নাহিব কোকৰাঝাৰত। কাৰণ কিয় বাকী ধৰক আমি 70-80 পাম, বেলেগে সকলোৱে 20, 25, 30ৰ মাজত থাকিব। কিন্তু কণ্টেষ্টটো কাৰো লগত নহ'ব। এই অভিযোগটো দিছিলে, কিন্তু লগে লগে আমাৰ যিটো লেণ্ড ছেটেলমেণ্ট কমিটিৰ আমাৰ যি সদস্য, সেই সদস্য প্ৰেজেণ্ট আছিলে, তেওঁ কৈছে যে তোৰ হয়তো ব্যক্তিগতভাৱে কিবা কাৰণত হয়তো হোৱা নাই, কিন্তু এজে হ'ল এইটো আমাৰ ৰাজহুৱা সমস্যা নহয়। ইতিমধ্যে মাটিৰ যি বাটুৱাৰ কামখিনি কৰি আছে। লেণ্ড ছেটেলমেণ্টৰ ক্ষেত্ৰত বিশেষকৈ কিনা বেচাৰ ক্ষেত্ৰত এতিয়া নিয়ম কৰিছে যে এতিয়া এই মুহূৰ্তত লিজত থাকিব। এই মুহূৰ্তলৈ লিজত 99 লিজত ল'ব। আৰু পিছত যিহেতু সমগ্ৰ ভাৰতবৰ্ষৰ লগত যিহেতু গৰুফেলাই হওক কোকৰাঝাৰ সকলো ডেভেলপ হয়, পিছততো আগন্তুক দিনত 30-40 বছৰ পিছত সমগ্ৰ ভাৰত বুলি চিন এটা থাকিব, তাতকৈ বেলেগ চিন নাথাকে। গতিকে সেইকাৰণে এইটো লৈ পেলাই কোনো 14 চনৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম শান্তিৰ বীজটো ৰোপণ কৰিছে। আৰু সেই শান্তিৰ বীজ ৰোপণ কৰাৰ সময়ত গুটিটো আহি কোনে লগাইছিলে? ৰাজনাথ সিঙে লগাইছিলে। আৰু তাৰ পৰৱৰ্তী সময়ত পুনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি পেলাই মোৰ লগত, মই নিজে যেতিয়া সৰ্বগড় MLA আছিলোঁ, তেতিয়াৰ পৰা যি শান্তি স্থাপন হ'ল শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই শান্তিটো চিৰস্থায়ী ৰূপ পালে। আৰু যাৰ কাৰণে আজি এটা সময়ত 14 চনৰ আগতে গছত যদি এটা বেল পৰে, নাৰিকল পৰে, মানুহ চক খাই উঠিছিলে। কিন্তু এতিয়া মানুহৰ সেই টেনশ্যনটো নাই, সেইটো শংকাটো নাই। গতিকে ইয়াতকৈ আনন্দ কি লাগে? এতিয়া আমি বিকাশ কৰিব লাগে। গোসাইগাঁৱৰ পৰা চাইফুল্লাহ হাছানৰ ৰিপৰ্ট, নিউজ 8 আছাম। আপুনিও